আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক জন্মজয়ন্তী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰত জন্মজয়ন্তীৰ কাৰ্যসূচী গুৰুজনাৰ আৱিৰ্ভাৱ তিথিত সত্ৰ নামঘৰত বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশে বিভিন্ন কাৰ্যসূচীৰে উদযাপন হৈছে গুৰুজনাৰ জন্মোৎসৱ সিপাঝাৰৰ পৰা আমি আপোনালোকক কিছু পৰিৱেশ দেখাব বিচাৰিছো আমাৰ সাংবাদিক মনোজাৰীৰ জৰিয়তে পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে সিপাঝাৰৰ নাৰিকলিত এনেধৰণে আধ্যাত্মিকতাত বিলীন হৈছে এইসকল বৈষ্ণৱ সমাজ যেহেতু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি 577 সংখ্যক আৱিৰ্ভাৱ তিথি তাৰ বাবে আই মাতৃসকলে এনেধৰণে নাম প্ৰসংগ কৰি থকা দেখিবলৈ পোৱা গৈছে আমি এই নাম প্ৰসংগৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ কিছু ব্যক্তি আছে কথা পাতিম যেহেতু আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী আপোনালোকে বিভিন্ন কাৰ্যসূচী আজি সংযোজন কৰিছে প্ৰয়াত শিল্পী জুবিন গাৰ্গক আপোনালোকে স্মৰণ কৰিছে জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰণ কৰিছে জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেই নাহিকে পাম তোহাৰী চৰণৰ ৰেণুহঁতৰ প্ৰতি বাৰ এক কৰহ প্ৰদান হয় আমি দুদিনীয়া কাৰ্যসূচীৰে পুথিচিয়া বৈষ্ণৱ সমাজ অসমৰ দ্বাৰা আমি প্ৰতি বছৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী আমি উদযাপন কৰি আহোঁ এইবুলিও আমি নাৰিকলি আৰু বিজুলী শাখাৰ আহ্বানত প্ৰসিদ্ধ ঐতিহাসিক ঠাই নাৰিকলি শিৱ মন্দিৰ প্ৰাংগণত আমি দুদিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছোঁ দেখুৱাইছোঁ এনেধৰণে তেওঁলোকে আধ্যাত্মিকতাত বিলীন হৈছে আৰু যিহেতু আজি 577 সংখ্যক জন্মজয়ন্তী অনুষ্ঠান আৰু তাৰ বাবে এনেধৰণে এইসকল ভক্তপ্ৰাণ ৰাইজ সমবেত হৈছে আমি দেখুৱাই আছোঁ পোনপটীয়াভাৱে তেওঁলোকে এনেধৰণে পুৱাৰে পৰা এই কাৰ্যসূচীভাগ তেওঁলোকে আগবঢ়াই লৈ গৈছে আৰু উল্লেখ কৰিব লাগিব তেওঁলোকে সন্ধিয়ালৈ বিশেষ কাৰ্যসূচী সংযোজন কৰিছে ইতিমধ্যে ভাগৱত পাঠ শোভাযাত্ৰা তেওঁলোকে আয়োজন কৰিছে আমি আন কিছু ব্যক্তি আছে কথা পাতিম এতিয়া দেখিবলৈ পোৱা গৈছে আপোনালোকৰ আই মাতৃসকলো ইয়াত আহিছে কি কাৰ্যসূচী আগবঢ়াই লৈ যাব এতিয়া আমাৰ নাম প্ৰসংগ ইতিমধ্যে আমাৰ নাম প্ৰসংগ হৈ গ'ল এতিয়া আমাৰ আয়তীৰ নাম থাকিব তাৰপিছত আমাৰ এখন ৰাজহুৱা সভা আছে ইতিমধ্যে কালিৰ পৰা আমাৰ পতাকা উত্তোলন আপোনালোকে জানে আমাৰ প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনালোঁ ইতিমধ্যে যিহেতু আজি তিনিজন ব্যক্তিৰ আমি এটা শ্ৰদ্ধাঞ্জলি কৰিছোঁ আচলতে ক'ব লাগিলে শ্ৰীমন্ত শংকৰদেৱ প্ৰয়াত জুবিন গাৰ্গ আৰু মহাত্মা গান্ধী ইতিমধ্যে আপোনালোকে জানে লাল বাহাদুৰ শাস্ত্ৰীৰো আজি জন্মদিন গতিকে যিয়ে আজি এটা মানে সাংঘাতিক গুৰুত্বপূৰ্ণ তিথি তিনিজন বিশ্ববৰেণ্য ব্যক্তিৰ জন্মতিথি লগতে আমাৰ গতিকে আমি ৰাতিপুৱাৰ পৰা নাম প্ৰসংগ হৈছে প্ৰভাত ফেৰী হৈছে প্ৰাতঃ প্ৰসংগ হৈছে এতিয়া আমাৰ আকৌ আয়তীৰ নাম হ'ব ইয়াৰ পিছত আমাৰ এখন মুকলি সভা ধৰ্মালোচনী সভা হ'ব এইখিনি আজি মুখ্য কাৰ্যসূচী দেখুৱাইছোঁ এনেধৰণে আই মাতৃসকলে এই ভকত এনেধৰণে নাম প্ৰসংগ কৰি থকা হৈছে মই পুনৰবাৰ সেই পৰিৱেশৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ আন কিছু ব্যক্তি আছে কথা পাতিম যেহেতু আপোনালোকৰ এই প্ৰাংগণত আজি যথেষ্ট সংখ্যক বৈষ্ণৱ সমাজ একত্ৰিত হৈছে আৰু যিহেতু আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী অনুষ্ঠান প্ৰতি বছৰে আপোনালোকে এই অনুষ্ঠানভাগ ধুনীয়াকৈ আয়োজন কৰিছে কৃষ্ণ আমাৰ এই পবিত্ৰ তীৰ্থভূমিত আমি প্ৰতি বছৰেই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ যাক আমি মহাপুৰুষ বুলি আমি জানো তেখেতৰ আমি জন্মজয়ন্তী আমি পালন কৰোঁ আৰু লগতে আমি তেওঁৰ তিৰুভাৱ তিথি অনুষ্ঠিতভাৱে হ'লেও উদযাপন কৰি আহিছোঁ আজি গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ লগত এই অনুষ্ঠান মুখ্য কাৰ্যসূচী আৰু ইয়াৰ জৰিয়তে আমি সমগ্ৰ বিশ্বত যাতে গুৰুজনাৰ সেই আদৰ্শ নীতি আমি বিয়পাই দিব পাৰোঁ তাকে আমি প্ৰচেষ্টা হাতত লৈছোঁ এনেধৰণে বিশ্ব শান্তি তেওঁলোকে কামনা কৰিছে যিহেতু আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মনোজালী আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি সিপাঝাৰৰ কিছু পৰিৱেশ দেখুৱাৰ বাবে